নাম শ্ৰী বিটু গগৈ, মই মৰাণ ই ৰিক্সা মালিক সন্থাৰ ছেক্ৰেটাৰী। তো মৰাণ ই ৰিক্সা মালিক সন্থাৰ ছেক্ৰেটাৰীৰ তৰফৰ পৰা দুটামান কথা আমি ক'ব বিচাৰিছিলোঁ। কিছুদিনৰ আগত আমাৰ অকণদায়ে সুধিছিলে যে মৰাণত ই ৰিক্সা কিমান আছে। আৰু তেতিয়া মই এনেকুৱা হৈছিলে যে ই ৰিক্সা সঠিক যিটো সংখ্যা সেইটো দিব পৰা নাছিলোঁ, কাৰণ আমাৰ মৰাণ ই ৰিক্সা মালিক সন্থাৰ তৰফৰ পৰা এটা চিৰিয়েল নাম্বাৰ ইছ্যু কৰা হৈছিলে, আৰু সেই চিৰিয়েল নাম্বাৰটো সকলো ই ৰিক্সা চালক তথা মালিকসকলে আহি লোৱাহি নাই। তো সেইকাৰণে মই সঠিক সংখ্যাটো দিব পৰা নাছিলোঁ। তো সেইকাৰণে আজি প্ৰেছ মিটটো দিবলৈ বাধ্য হ'লোঁ, কাৰণ সেই যান জঁটৰ সমস্যাটো যথেষ্ট হৈছে, কাৰণ সেইখিনি আমি কণ্ট্ৰল কৰিব পৰা অকণ দিগদাৰ হয়। সেইটো কাৰণে আমাৰ অকণদাকো ক'লোঁ, তেওঁ ক'লে যে আজিৰ দিনটোতে প্ৰেছ মিটটো দি এই কথাখিনি মানে গোটেই কথাখিনি অকণদাক কোৱা হৈছিলে, তেওঁ বাদ বাকী কাৰ্যখিনি আমাৰ অকণদাই চলাই নিব। নিশ্চয় চালকসকলক কৰিব লাগিব, এইটো গৰাকীৰ ওপৰত দায়িত্ব আহিব যে গৰাকীজনে কোনজন চালকক চলাবলৈ দিছে। কালি যদি এক দুৰ্ঘটনা হয় তেতিয়াহ'লে গৰাকীজন নিশ্চয় তাৰ কাৰণে দায়বদ্ধতা হ'ব, যদি তেওঁ 18 বছৰ তলৰ হয়। কাৰণ প্ৰশাসনে তেতিয়া ব্যৱস্থা ল'ব, কাৰণ জনসাধাৰণে যেতিয়া দুৰ্যোগ ভুগিব বা দুৰ্ঘটনা এটা যেতিয়া হ'ব তেতিয়া তাৰ দায়বদ্ধতা কিন্তু ৰিক্সা চালক গৰাকী হ'ব। কাৰণ গৰাকীজনে যিহেতু ৰিক্সাখন লৈছে, অনুজ্ঞাপত্ৰ চালকৰ অনুজ্ঞাপত্ৰ থকাজনক চলাব দিব লাগে নে নালাগে, তেওঁ 18 বছৰ ওপৰ হয় নে নহয়, বা এই নীতি নিয়মখিনি সেইখিনি কিন্তু ই ৰিক্সা গৰাকীয়ে চালকজনক বুজাই দিব লাগিব। বৰ্তমান তেওঁলোকে মালিকসকলক লৈ বনাইছে, পৰৱৰ্তী সময়ত যদি আহে তেনেকুৱা ধৰণৰ ব্যৱস্থা নিশ্চয় চালকসকলো বনাব, কাৰণ ইয়াত বহুত গৰাকীয়ে চালক হৈ আছে আৰু কিছুমান গৰাকী আছে চালক বেলেগ। গতিকে এই কথাটো মানে আজিৰ তাৰিখত সিদ্ধান্ত দিবলৈ অসুবিধা হয়, কাৰণ বহুত গৰাকী ইয়াত চালক। এতিয়া শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।